নাৰিকল তেল ৰাতি খোৱাৰ আগত মাত্ৰ 7 দিন আপোনালোকে এইদৰে লগাই চাবচোন। যদি আপোনালোকৰ ৰ'দ গৰমত ছালখন ক'লা পৰি গৈছে, ছানবাৰ্ণ হৈছে, তেতিয়াহ'লে ছানবাৰ্ণ দূৰ হ'ব, স্কিনখন উজ্জ্বল হ'ব, বগা হ'ব। আৰু যদি আপোনালোকে ৰেগুলাৰ এমাহমান ব্যৱহাৰ কৰিব পাৰে, তেতিয়াহ'লে পিগমেণ্টেশ্যনৰ সমস্যা থাকিলে সেই সমস্যা কম হ'বলৈ সহায় হ'ব। আৰু যদি আপোনালোকৰ স্কিনখনত কম বয়সতে বয়সৰ চাপ পৰিছে, বলিৰেখা পৰিছে, তেতিয়াহ'লে নাৰিকল তেল ব্যৱহাৰ কৰি আপোনালোকে সেই সমস্যাও দূৰ কৰিবলৈ সহায় হ'ব। হাই ফ্ৰেণ্ডছ, আপোনালোক সকলোকে মোৰ অসমীয়া হাউচৱাইফ চেনেলৰ নতুন এটা ভিডিঅ'ৰ মাজলৈ স্বাগতম জনালোঁ। আশা ৰাখিছোঁ আপোনালোক সকলো ভালে আছে। আজি মই মোৰ এই ভিডিঅ'টোত আপোনালোকক নাৰিকল তেলৰ দুটা ব্যৱহাৰ দেখুৱাম। আপোনালোকে এইদৰে যদি নাৰিকল তেল স্কিনত লগায়, তেতিয়াহ'লে আপোনালোকৰ স্কিনৰ পৰা ক'লা দাগ দূৰ হ'ব। স্কিনখন যদি ৰ'দ গৰমতে ক'লা পৰি গৈছে বা ছানবাৰ্ণ হৈছে, টেনিং হৈছে, সেই সমস্যা দূৰ হ'ব। ইয়াৰ উপৰিও আপোনালোকৰ স্কিনখনত কম বয়সতে বয়সৰ চাপ, বলিৰেখা নপৰিব আৰু আপোনালোকৰ স্কিনখন টাইট কৰি ৰাখিবলৈ সহায় কৰিব। আজিৰ এই ভিডিঅ'টো যদি আপোনালোকৰ ভাল লাগে, তেতিয়াহ'লে মোৰ ভিডিঅ'টোত এটা লাইক কৰি দিব। আৰু এতিয়ালৈকে যদি মোৰ অসমীয়া হাউচৱাইফ চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱাই নাই, তেতিয়াহ'লে সোনকালে ছাবস্ক্ৰাইব কৰি ল'ব। আৰু ওচৰতে থকা বেল আইকনটো আপোনালোকে প্ৰেছ কৰিবলৈ নাপাহৰিব। আৰু সেই বেল আইকনটো প্ৰেছ কৰি দিলেহে মোৰ আহিবলগীয়া সকলোবোৰ ভিডিঅ' নটিফিকেশ্যন আপোনালোকলৈ সোনকালে যাব আৰু সোনকালে মোৰ ভিডিঅ'বোৰ আপোনালোকে চাবলৈ পাব। তে আহক নাৰিকল তেলৰ আজিৰ এই ৰিমেডিটোৰ প্ৰথম ষ্টেপটো আৰম্ভ কৰোঁ। এতিয়া প্ৰথমতে মই আপোনালোকক নাৰিকল তেলৰ এটা খুব বঢ়িয়া ক্লিনজাৰ তৈয়াৰ কৰি দেখুৱাম। তাৰ কাৰণে লৈছোঁ মই এটা চিচাৰৰ বাউল। আপোনালোকে এনেকুৱা ধৰণৰ ফেচ পেকবোৰ বনাবৰ কাৰণে বা ৰিমেডিবোৰ বনাবৰ কাৰণে চিচাৰৰ বাউল ব্যৱহাৰ কৰিব। এতিয়া মই এয়া লৈছোঁ নাৰিকল তেল এচামুচৰ জোখাৰে। নাৰিকল তেল আমাৰ ছালৰ বাবে বহুত উপকাৰী। নাৰিকল তেলে আমাৰ স্কিনখন মইশ্চাৰাইজ কৰিব পাৰে, স্কিনত থকা পিম্পলৰ দাগবোৰ দূৰ কৰিব পাৰে, ছানবাৰ্ণ দূৰ কৰিব পাৰে। নাৰিকল তেলত এনেকুৱা কিছুমান ভাল গুণ আছে, যাৰ বাবে আমাৰ ছালখন উজ্জ্বল, বগা আৰু স্বাস্থ্যৱান কৰি ৰখাত সহায় কৰে। ইয়াৰ পাছত মই নাৰিকল তেলৰ লগত মিক্স কৰিম এয়া এচামুচৰ জোখাৰে গোলাপ জল। গোলাপ জলো আমাৰ স্কিনৰ কাৰণে বহুত বেছিকৈ ভাল হয়। আমাৰ স্কিনখন ঠাণ্ডা কৰি ৰাখিবলৈ সহায় কৰিব, স্কিনখনৰ জ্বলা পোৰা সমস্যা দূৰ কৰিব। ভালকৈ দুইটা বস্তু মিলাই ল'লোঁ। মিলাই লোৱাৰ পাছত মই ইয়াৰ লগতে মিক্স কৰিম অকণমান মৌ। মৌৱে আমাৰ স্কিনখন উজ্জ্বল কৰিবলৈ বহুত বেছিকৈ সহায় কৰে, লগতে আমাৰ স্কিনখন হাইড্ৰেট কৰি ৰাখিব পাৰে, মইশ্চাৰাইজ কৰি ৰাখিব পাৰে। সেইকাৰণে মই ইয়াৰ লগতে মৌ আধা চামুচৰ জোখাৰে লৈছোঁ। এয়া নাৰিকল তেল আৰু গোলাপ জলৰ লগত এতিয়া মৌখিনি দি মই ভালকৈ এয়া মিক্স কৰি লৈছোঁ। খুব ভালকৈ মিক্স কৰি ল'ব, যাতে গোটেইকেইটা বস্তু ভালকৈ মিক্স হৈ যায়। মিক্স হৈ যোৱাৰ পাছত ইয়াৰ লগতে মই আৰু এবিধ বস্তু মিক্স কৰিম, আৰু সেইবিধ বস্তু হৈছে নেমু। নেমুত প্ৰচুৰ পৰিমাণে ভিটামিন চি পোৱা যায়, আৰু ভিটামিন চিটো আমাৰ স্কিনৰ বাবে বহুত বেছি ভাল হয়। আৰু যিসকলৰ স্কিনত নেমুৰ ৰসটো শ্বুট নকৰে, আপোনালোকে নেমুৰ ৰস নিদিব, আপোনালোকে বিলাহীৰ ৰস অকণমান ইয়াৰ লগতে মিলাই ল'ব। এতিয়া তৈয়াৰ হৈ গ'ল খুব বঢ়িয়া এটা ক্লিনজাৰ। এই ক্লিনজাৰটো কেনেকৈ ব্যৱহাৰ কৰিব লাগে চাওঁ বোলো। এতিয়া তৈয়াৰ হৈ গ'ল নাৰিকল তেলৰ খুব বঢ়িয়া এটা ক্লিনজাৰ। এই ক্লিনজাৰটোৱে প্ৰথমতে স্কিনখন চাফা কৰি ল'ব লাগিব। তাৰ পাছত আপোনালোকে আপোনালোকৰ স্কিনখনত নাৰিকল তেলৰ এটা ৰিমেডি লগাব লাগিব। এতিয়া এই ক্লিনজাৰটোৱে কেনেকৈ স্কিনখন চাফা কৰিব তাৰ নিয়মটো মই আপোনালোকক দেখুৱাই দিছোঁ। তাৰ কাৰণে লাগিব এটুকুৰা কপাহ। এই কপাহ টুকুৰা ইয়াতে তিয়াই লৈছোঁ। তিয়াই লোৱাৰ পাছত কপাহ টুকুৰাই স্কিনত ভালকৈ এই ৰেমেডিটো লগাই ল'ব। কপাহ টুকুৰাৰ সহায়ত মুখত ভালকৈ লগাই লোৱাৰ পাছত আপোনালোকে এই কপাহ টুকুৰাৰ সহায়তে আকৌ 2 পৰা 3 মিনিট স্কিনখন ভালকৈ মাছাজ কৰি দিব। এনেকৈ মাছাজ কৰিলে স্কিনৰ নোমৰ গুৰিত থকা যিবোৰ লেতেৰা, ধূলি, বালি, প্ৰদূষণ লাগি থাকে, সেইবোৰ ডিপ ক্লিন হ'বলৈ সহায় হ'ব। গৰমৰ দিনত কেমিকেলযুক্ত ফেচ ৱাছ সঘনাই ব্যৱহাৰ নকৰি আমি যদি এনেকুৱা নেচাৰেল ক্লিনজাৰ এটা বনাই স্কিনখন চাফা কৰোঁ, তেতিয়াহ'লে আমাৰ স্কিনখনো চাফা হ'ব আৰু স্কিনখনো ভাল হৈ থাকিব। এনেকৈ মাছাজ কৰি লোৱাৰ পাছত এখন ভিজা টাৱেল ল'ব। এই টাৱেলখনেৰে মুখখন ভালকৈ মুচি পেলাব। এনেকৈ স্কিনখন ক্লিন কৰি লোৱাৰ পাছত মই এতিয়া আপোনালোকক খুব বঢ়িয়া এটা নাৰিকল তেলৰ ফেচ পেক বনাই দেখুৱাম। তে আহক চাওঁ নাৰিকল তেলৰ এই ফেচ পেকটো বনাবলৈ কি বস্তু কেনেকৈ ব্যৱহাৰ কৰিব লাগে। এতিয়া মই আপোনালোকক নাৰিকল তেলৰ খুব বঢ়িয়া এটা ফেচ পেক তৈয়াৰ কৰি দেখুৱাম। তাৰ কাৰণে প্ৰথমেই ল'ম মই এতিয়া নাৰিকল তেল। এয়া নাৰিকল তেল লাগিব মোক এতিয়া আধা চামুচৰ জোখাৰে। এই নাৰিকল তেলে আমাৰ স্কিনৰ ক'লা দাগ দূৰ কৰিবলৈ সহায় কৰে, আৰু লগতে আমাৰ স্কিনখন উজ্জ্বল কৰিবলৈ বহুত বেছিকৈ সহায় কৰে। এতিয়া মই ল'লোঁ নাৰিকল তেল আধা চামুচৰ জোখাৰে, আৰু এই নাৰিকল তেলৰ লগত এতিয়া মই মিক্স কৰিম অকণমান গোলাপ জল। গৰমৰ দিনত এই গোলাপ জলে আমাৰ স্কিনখন ঠাণ্ডা কৰি ৰাখিবলৈ সহায় কৰিব। গৰমতে যদি আমাৰ ছালখন খুব জ্বলা পোৰা কৰি থাকে, সেই সমস্যাও দূৰ কৰিবলৈ সহায় কৰিব। আৰু মই এয়া গোলাপ জল লৈছোঁ 2 চামুচৰ জোখাৰে। এতিয়া এই দুইবিধ বস্তু ভালকৈ মিক্স কৰি ল'ব লাগিব, যাতে খুব ভালকৈ মিক্স হৈ যায়। মিক্স হৈ যোৱাৰ পাছত ইয়াতে এবিধ খুব বঢ়িয়া বস্তু মিহলাম এতিয়া। সেইটো হৈছে এয়া ফিটকিৰি। সৰু ফিটকিৰি টুকুৰা এটা লৈছোঁ।
এয়া এতিয়া মই ফিটকিৰি টুকুৰাটো ইয়াতে দি দিম আৰু এই ফিটকিৰি আমাৰ স্কিনৰ কলা দাগ দূৰ কৰিবলৈ বহুত বেছিকৈ সহায় কৰিব স্কিনখন চাফা কৰিবলৈ স্কিনৰ বীজাণু নাশ কৰিবলৈ বহুত বেছিকৈ সহায় কৰে এতিয়া ফিটকিৰি টুকুৰা দি এনেকৈ মই অলপ সময় লৰাই থাকিম 3 পৰা 4 মিনিট মান এনেকৈ লৰাই হোৱাৰ পাছত এতিয়া আকৌ 5 মিনিটলৈ এনেকৈ ফিটকিৰি টুকুৰা নাৰিকল তেল আৰু গোলাপ জলৰ ওপৰতে থৈ দিছো তাৰ পাছত অকনমান লৰাই লৈ মই এতিয়া ফিটকিৰি টুকুৰা 5 মিনিটৰ পাছত এয়া উঠাই লৈছো আপোনালোকে ফিটকিৰি টুকুৰা গুড়া কৰিও অকনমান মিক্স কৰিব পাৰে মই গুড়া কৰি দিয়া নাই কাৰণ ফিটকিৰিটো বহুত টান বস্তু হয় স্কিনত লগালে স্কিনখন কাটিব পাৰে সেইকাৰণে মই ফিটকিৰি টুকুৰা এনেকৈ ব্যৱহাৰ কৰিছো এনেকৈ ব্যৱহাৰ কৰিলেও হ'ব আপোনালোকে এনেকৈ ব্যৱহাৰ কৰিব ফিটকিৰি আৰু এই নাৰিকল তেল আৰু গোলাপ জলৰ মিশ্ৰণটোলৈ ফিটকিৰি সম্পূৰ্ণ গুণখিনি আহি যোৱাৰ পাছত ইয়াতে মই আধা চামুচৰ জোখাৰে এল'ভেৰা জেল মিক্স কৰি ললো ভালকৈ মিক্স হৈ যোৱাৰ পাছত এতিয়া মই ইয়াৰ লগতে মিক্স কৰিম আৰু এবিধ বস্তু সেয়া হৈছে এয়া পিঠাগুড়িটো মই অকনমানকৈ দি মিক্স কৰি যাম এনেকৈ অকমান পিঠাগুড়ি দি ললো দি লোৱাৰ পাছত মই ভালকৈ মিক্স কৰি চাই লৈছো যদি পনিয়া হয় আকৌ অকনমান দি লম এয়া চাওক অলপ পনিয়া হৈ গ'ল আকৌ আধা চামুচৰ জোখাৰে আকৌ মই পিঠাগুড়ি দি লৈছো দি পেলাই ভালকৈ মিক্স কৰি চাম এয়া খুব ধুনীয়াকৈ পেষ্টটো তৈয়াৰ হৈ গৈছে বেছি ডাঠো নহয় বেছি ঢিলাও নহয় আপোনালোকে এই পেষ্টটো বেছি ডাঠ নকৰিব বেছি ঢিলাও নকৰিব আপোনালোকে জোখমতে ৰাখিব এয়া যিটো জোখত মই ৰাখিছো সেইটো জোখতে ৰাখিব আৰু এই ফেচ পেকটো তৈয়াৰ হৈ যোৱাৰ পাছত কেনেকৈ মুখত লগাব লাগে তাৰ নিয়মটো দেখুৱাই দিছো বলক এতিয়া তৈয়াৰ হৈ গ'ল নাৰিকল তেলৰ খুব বঢ়িয়া এটা ফেচ পেক এই ফেচ পেকটো কি বস্তুৰে কেনেকৈ তৈয়াৰ কৰি ললো আপোনালোকে দেখা পালে ইয়াত ব্যৱহাৰ কৰা গোটেইবোৰ বস্তুৱে আমাৰ স্কিনৰ কাৰণে বহুত বেছি ভাল হয় স্কিনৰ কলা দাগ দূৰ কৰিবলৈ স্কিনখন উজ্জ্বল কৰি ৰাখিবলৈ টাইট কৰি ৰাখিবলৈ বহুত বেছিকৈ সহায় কৰিব এই ফেচ পেকটো এতিয়া কেনেকৈ কি নিয়মেৰে লগাব লাগে তাৰ নিয়মটো আপোনালোকক এতিয়া দেখুৱাই দিছো ফেচ পেকটো অকনমান পাতল কৰিব আপোনালোকে ডাঠ নকৰিব এনেকুৱা অকনমান পাতলীয়া কৰিব তেতিয়া লগাবলৈ সুবিধা হয় প্ৰথমতে ফেচ পেকটো আপোনালোকে পাতলকৈ মুখত লগাই ল'ব এনেকৈ পাতলকৈ এটা লেয়াৰ লগাই ল'ব লগাই লোৱাৰ পাছত আপোনালোকে 3 পৰা 4 মিনিট ভালকৈ সাৰ্কুলাৰ মোচনত বেছি প্ৰেছাৰ নিদিয়াকৈ স্কিনখনত মাসাজ কৰিব এই ফেচ পেকটো এনেকৈ লগাই 3 পৰা 4 মিনিট স্কিনখন মাসাজ কৰি দিলে স্কিনত খুব ভাল এটা স্ক্ৰাবৰ কাম কৰিব আৰু আমাৰ স্কিনত যিবোৰ মৃত ছাল বা ডেড স্কিন সেল বা শুকান ছাল জমা হৈ থাকে সেইবোৰ আঁতৰি যাবলৈ সহায় হ'ব এনেকৈ ভালকৈ আপোনালোকে 3 পৰা 4 মিনিট মাসাজ কৰিব এনেকৈ মাসাজ কৰিলে স্কিনত ব্লাড সাৰ্কুলেশন হ'ব আৰু ব্লাড সাৰ্কুলেশন হ'লে স্কিনত সোনকালে বলি ৰেখা নপৰিব এইদৰে 3-4 মিনিট মাসাজ কৰি ললো মাসাজ কৰি লোৱাৰ পাছত বাকি থকা ফেচ পেকখিনি আকৌ এটা ডাঠকৈ প্ৰলেপ লগাই দিম 2 নম্বৰ প্ৰলেপটো আপোনালোকে বেছি ডাঠকৈ লগাই দিব তেতিয়া স্কিনতে এই ফেচ পেকটো অলপ সময়ৰ কাৰণে লাগি থাকিব সোনকালে এই ফেচ পেকটো শুকাই নাযাব এই ফেচ পেকটো লগাই আপোনালোকে 20 মিনিট ৰাখিব 20 মিনিটৰ পাছত আপোনালোকে ঠাণ্ডা পানীৰে মুখখন ভালকৈ ধুই ল'ব ধুই লোৱাৰ পাছত আপোনালোকে অকনমান নাৰিকল তেল অকনমান এল'ভেৰা জেল তাতে এটোপাল আপোনালোকে ভিটামিন ই কেপচুলৰ অইলটো মিক্স কৰি মুখত লগাব 1 মিনিট ভালকৈ মাসাজ কৰিব মাসাজ কৰাৰ পাছত আপোনালোকে ৰাতি তেনেকৈ শুই থাকিব এইদৰে আপোনালোকে নাৰিকল তেল মুখত লগাই চাব অলপ দিনৰ ভিতৰতে আপোনালোকৰ মুখৰ পৰা কলা দাগ সানবাৰ্ন টেনিং এইবোৰ সকলো দূৰ হৈ যাব আৰু এইদৰে যদি আপোনালোকে সদায় ৰাতি শুৱাৰ আগত নাৰিকল তেল এল'ভেৰা জেল আৰু ভিটামিন ই কেপচুলৰ অইলটো মিলাই পেলাই মুখত লগাই পেলাই শুই থাকে তেতিয়া হলে আপোনালোকৰ স্কিনত সোনকালে বয়সৰ চাপ নপৰিব বলি ৰেখা নাহিব স্কিনখন টাইট হৈ থাকিবলৈ সহায় হ'ব ৰাতি লগোৱাটো আপোনালোকে সদায় লগাব পাৰিব আৰু এই ফেচ পেকটো আপোনালোকে সপ্তাহত 2 দিনকৈ লগাব আৰু ক্লিনজাৰটো আপোনালোকে সদায় এবাৰকৈ ব্যৱহাৰ কৰিব আজিৰ এই ভিডিওটো আপোনালোকে নিশ্চয় ভাল পাইছে যদি ভাল পাইছে মোৰ ভিডিওটো এটা লাইক কৰি দিব মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি আপোনালোকৰ ফ্ৰেণ্ডৰ লগতো ভিডিওটো শেয়াৰ কৰি দিব নতুন এটা ভিডিওৰ সৈতে নতুন এটা বেলেগ টিপছৰ সৈতে আপোনালোকৰ মাজলৈ আকৌ আহি আছো তেতিয়ালৈকে নমস্কাৰ আজিলৈ আহোঁ